ছাৰে যে কবিতাটো পঢ়ালে দ্য লেক আইল অফ ইনিছফ্ৰী সেইটোতো মই বুজি পাইছোঁ, কিন্তু মোক যদি কোনোবাই কয় যে তুমি বুজাই দিয়া পাৰিমনে? মইতো নোৱাৰিম। বুজি পাইছোঁ ঠিক, কিন্তু বুজাব পাৰিম জানো? ইংৰাজী মই কেনেকৈ পাৰিম? তোমালোকৰ তেনেকুৱা কণ্ডিশ্যন নেকি যে কবিতা বুজি পাইছোঁ ছাৰ, কিন্তু বুজাব নোৱাৰি? তেনেকুৱা হয়? টেনশ্যন নল'বা, আজি এইটো ভিডিঅ'ৰ মাধ্যমত কবিতা কেনেকৈ বুজাব লাগে সেইখিনি শিকি যাবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু দ্য প্লেটফৰ্ম অফ IMC ষ্টিটিউট। আশা কৰোঁ তোমালোক চবে ভালে আছা। তো আজি এইটো ভিডিঅ'ত তোমালোকক এটা প্ৰশ্নৰ উত্তৰ দিবলৈ মই বিচাৰিম যে এনেকুৱা এটা প্ৰশ্ন কেতিয়াবা তোমালোকক ক্লাছ টিচাৰে এনেকুৱা প্ৰশ্ন কৰে নে নাই যে তোমালোকক সিদিনা যিটো কবিতা পঢ়ালে সেই কবিতাটো বুজাই দিয়াচোন। কথাটো ধৰিব পাৰিছানে? তেনেকুৱা প্ৰশ্ন হয়নে? তেতিয়া আমাৰ ফালৰ পৰা কি আহে, হয় ছাৰ মই কবিতাটো বুজি পাইছোঁ কিন্তু বুজাব নোৱাৰি, হয়নে? তেনেকুৱা বহুতৰো হয়। সেই সমস্যাৰ সমাধান কৰাৰ কাৰণে আজি তোমালোকৰ কাৰণে এই নতুন এটা ভিডিঅ' আমি আজি আনিছোঁ। এইটো ভিডিঅ'ত তোমালোক কি শিকিবলৈ পাবা যে দ্য লেক আইল অফ ইনিছফ্ৰী কবিতাটো আমি যিখিনি কথাটো বুজি পাইছিলোঁ সেইটো যদি কাৰোবাক বুজাব লাগে কেনেকৈ বুজাম? একদম চিম্পল ক'ব গ'লে কবিতাৰ লাইন বাই লাইন ট্ৰান্সলেশ্যন, যিটো বহুত দৰকাৰ তোমালোকৰ কাৰণে। আমি বুজিতো পাওঁ কিন্তু কেতিয়াবা বুজাব নোৱাৰি, না বেলেগক বুজাব পাৰি না নিজক বুজাব পাৰি, হয়নে? তো দেখিবলৈ পাইছা তোমালোক একদম ট্ৰান্সলেশ্যন কৰা আছে লাইন বাই লাইন কবিতাটোৰ গোটেইখিনি। এই লাইন বাই লাইন ট্ৰান্সলেশ্যনটোক তোমাক কি কেনেকৈ হেল্প কৰিব যে যেতিয়া তুমি ঘৰত চেল্ফ ষ্টাডি কৰিবা, নিজে কবিতাটো পঢ়িবা, তেতিয়া এইকেইটা লাইনে তোমাক সহায় কৰিব কবিতাটো বুজি পোৱাত। যেনেকুৱা আমি এতিয়া ডিটেইলছত পুনৰ এবাৰ আলোচনা কৰিম কবিতাটো। কবিতাৰ নাম কি আছিলে? দ্য লেক আইল অফ ইনিছফ্ৰী। তো এই কবিতাটোত প্ৰথম যিটো শাৰী আমি পাইছিলোঁ কি দিছে? আই উইল এৰাইজ এণ্ড গো নাও। তো এণ্ড গো টু ইনিছফ্ৰী, এই ফাৰ্ষ্ট লাইন। তাৰ অৰ্থটো কি দেখা পাইছোঁ আমি ইয়াত যে আই উইল এৰাইজ এণ্ড গো নাও, মই উঠিম আৰু এতিয়া যাম। অ'কে, তোমালোক এইখিনি বস্তু গোটেইখিনি লিখি ল'বা, ঠিক আছে? যে মই উঠিম আৰু এতিয়া যাওঁ এণ্ড গো টু ইনিছফ্ৰী, আৰু ইনিছফ্ৰী লৈ যাম। কথাটো বুজি পাইছেনে? কবিয়ে কি কৈছে? তেওঁ এতিয়া উঠিব আৰু যাব। ক'ত যাব? ক'লৈ যাব? ইনিছফ্ৰী লৈ যাব। লাইনটো লিখি ল'বা ধুনীয়াকৈ, পঢ়িবা, বহুত প্ৰেক্টিচ কৰিবা, ঠিক আছে? যদি তুমি কাৰোবাক বুজাব পাৰা খুব ধুনীয়াকৈ। এণ্ড এ স্মল কেবিন বিল্ড দিয়াৰ, আৰু তাত এটা সৰু কোঠালি সাজে। চাইছানে কবিয়ে কি কৈছে? এণ্ড এ স্মল কেবিন বিল্ড দিয়াৰ, তাৰ অৰ্থটো কি হয়? আৰু তাত এটা সৰু কোঠালি সাজে। কোঠালি বুজি পোৱা নাই? ঘৰ, ৰুম সাজিব। অফ ক্লে এণ্ড ৱেটেলছ মেড, বোকা মাটি আৰু কাঠেৰে। তো যিটো নেকি তেওঁ ঘৰ সাজিব বিচাৰিছে সেইটো কিহেৰে? ক্লে আৰু ৱেটেলছ মেড। তো তাৰ অৰ্থটো তোমালোক পাই গৈছা? ভেৰি গুড। নেক্সট লাইনৰ অৰ্থটো কি হয়? 9 বিন ৰ'জ উইল আই হেভ দিয়াৰ, তাৰ অৰ্থটো কি? তাত মই 9 শাৰী বিন লগাম। বিন খেতিৰ কথা কৈছিল নে নাই? 9 শাৰী বিন লগাব। এ হাইভ ফৰ দ্য হানি বি, ইয়াৰ অৰ্থটো হ'ল মৌমাখিৰ বাবে এখন মৌচাক। তাৰমানে তেওঁ যেতিয়া নেকি বিন খেতি কৰিব তাতে মৌমাখিৰ কাৰণে মৌচাকো থাকিব, হয়নে? এইটো তোমালোক অলৰেডি আগৰ পৰাই জানা। কবিতা আমি ফাৰ্ষ্ট ভিডিঅ'ত আমি পাইছিলোঁ, আমি ফাৰ্ষ্ট ভিডিঅ'ত গোটেই ধুনীয়াকৈ ভালকৈ বুজি পাইছিলোঁ। এতিয়া জাষ্ট আমি বুজি পোৱা বস্তুখিনি ৰিভাইজ কৰাৰ সময়ত কেনেকৈ অৰ্থটো মনত ৰাখিম তাৰ ওপৰত লাইন বাই লাইন ট্ৰান্সলেশ্যন চাই আছোঁ। তাৰপিছত কি পঢ়িবলৈ পাইছা তোমালোকে? এণ্ড লিভ এলন ইন দ্য বি লাউড গ্লেড, ইয়াৰ অৰ্থটো কি মনত ৰাখিবা? আৰু মৌমাখিৰ গুঞ্জনেৰে ভৰা খোলা ঠাইত অকলশৰে থাকিম। তো কবিয়ে এই মৌমাখি গুণগুণাই থাকে যে সেনেকুৱা অকলশৰীয়া এটা প্লেচত তেওঁ অকলে থাকিব বিচাৰিছিলে। তো এইখিনি আমাৰ প্ৰথম ষ্টেঞ্জাৰ কি আছিলে? লাইন বাই লাইন ট্ৰান্সলেশ্যন আছিলে। এইখিনি তোমালোক লিখি ল'বা, স্ক্ৰীনশ্বট এটা লৈ লোৱা। মই নেক্সট পেজলৈ যাম। নেক্সট ষ্টেঞ্জা, ইয়াত আমি আৰু 4 শাৰী পাইছোঁ। এণ্ড আই শ্বেল হেভ চাম পিচ দিয়াৰ, ইয়াৰ অৰ্থটো হ'ল যে আৰু মই কিছু শান্তি পাম। অ'কে, ফৰ পিচ কামছ ড্ৰপিং শ্ল', কাৰণ শান্তি লাহে লাহে আহে। ড্ৰপিং ফ্ৰম দ্য বেলছ অফ দ্য মৰ্ণিং, পুৱাৰ কুঁৱলী মেল খাই। টু হুৱেৰ দ্য ক্ৰিকেট ছিংছ, য'ত জিলিপুকে সংগীতৰ দৰে শব্দ কৰে।
চাইছা না কি ধুনীয়া কথাটো কৈছে দেয়াৰ মিডনাইট অল এ গ্লিমাৰ তাত মধ্যৰাতি মানে মাজৰাতি জোনাকীৰ দৰে চকমকাই থাকে এণ্ড নুন এ পাৰ্পল গ্লো ইয়াৰ অৰ্থটো হ'ল আৰু দুপৰীয়া সময়ত মেঙনি ৰশ্মি পোহৰ দিয়ে চাইছানে ইনস্ক্ৰিপ্ট কি মিডনাইট টু গ্লিমাৰ হয় ইনস্ক্ৰিপ্ট যদি তুমি যোৱা তেনেহ'লে তাতে দুপৰীয়া সময়টো পাৰ্পল কালাৰৰ হোৱা দেখা পাবা এণ্ড ইভিনিং ফুল অফ দ্য লিনেটছ উইংছ ইয়াৰ অৰ্থটো হ'ল আৰু সন্ধিয়া বহুতো লিনেট চৰাই পাখি দুটা একে হয় চৰাই জোকাৰি তাত উৰে তো জাক বান্ধি কিনে তাতে চৰাইবিলাক উৰে ইয়াৰ অৰ্থটো ইয়াত কৈছে তাৰপিছত I will arise and go now মই এতিয়া উঠিম আৰু যাম for always night and day সদায় ৰাতি আৰু দিনৰ বাবে I hear the lake water lapping with low sound by the shore মই বিলৰ পানীয়ে পাৰত মৃদু খুন্দাক মাৰা শব্দ শুনিবলৈ পাওঁ while I stand on the roadway মই যেতিয়া ৰাস্তাত থিয় হৈ থাকো or on the pavement gray বা দুহৰ পথাৰত থাকো I hear it in the deep heart core মই সেই শব্দ মোৰ হৃদয়ৰ গভীৰত শুনিবলৈ পাওঁ তো এইটো তোমালোকৰ লাইন বাই লাইন ট্ৰান্সলেশ্যন আছিলে তোমালোক ধুনীয়াকৈ লিখি লোৱা কথাখিনি গোটেইখিনি চোৱা কবিতাটো আমি পঢ়িছোঁ বাট যদি পঢ়াৰ পিছত বস্তুটো আমি নিজে এবাৰ ৰিডিং কৰাৰ পিছত অৰ্থ বুজি নাপাওঁ তেতিয়া কিন্তু জটিল হৈ যায় বহুত বুজি পাইছানে আমাৰ লাইন বাই লাইন পেৰাগ্ৰাফৰ পৰা MCQ বিলাক আহি যায় তো যেতিয়া তুমি লাইন বাই লাইন কথাখিনি বুজি পাবা নিজৰ ভাষাত তেতিয়াহে MCQ বিলাক ফাইণ্ড আউট কৰিব পাৰিবা তো ইয়াত ধুনীয়াকৈ দিয়া আছে ফাৰ্ষ্ট ষ্টেঞ্জা ইয়াত পাইছা গোটেইকেইটাৰ লাইন বাই লাইন লিখা আছে তোমালোক মুখস্থ কৰি দিয়া একদম ৱৰ্ড মিনিং বিলাক মুখস্থ কৰি দিয়া যে কোনটো লাইনৰ কি হয় আৰু একদম এক্সপাৰ্ট কথা বুজি পাইছানে আমি জাস্ট বুজিলে নহ'ব আমি যদি বুজাব পাৰো তেনেকৈ পঢ়িব লাগিব কথাটো ধৰিব পাৰিছা তো তাৰ বাবে তোমালোকে এইখিনি দিয়া হৈছে তো তোমালোক মই আশা ৰাখিম তোমালোকে নিশ্চয় চেষ্টা কৰিবা লাইন বাই লাইন শব্দখিনি অৰ্থখিনি মনত ৰাখিবৰ কাৰণে তো এইটো ভিডিঅ'ত ইমানলৈকে আছিলে যে তোমালোকক মই জাস্ট এটা চেষ্টা ৰাখিছোঁ যে কবিতাটো পঢ়াৰ পিছত যদি তুমি নিজে অৰ্থখিনি মনত ৰাখিব পাৰা তাৰ বাবে মই এইখিনি সুবিধা কৰি দিছোঁ তোমালোকক মই বহুত দেখা পাইছোঁ কিছুমান ষ্টুডেণ্ট ধুনীয়াকৈ বুজি পায় বাট যেতিয়া বুজাব দিয়া হয় তেওঁ বুজাবলৈ নোৱাৰে হয়তো তাৰ এইটো কাৰণ হ'ব পাৰে তেওঁ লাইন বাই লাইন অৰ্থটো মিলাব নোৱাৰে তো ইয়াত ধুনীয়াকৈ লাইন বাই লাইন দিয়া আছে তোমালোক এইটো ভিডিঅ'ৰ পৰা মই আশাবাদী যে এই ভিডিঅ'ৰ পৰা তুমি বহুত উপকৃত হ'বা লাইন বাই লাইন বস্তুখিনি মনত ৰাখি কেনে তো এই দ্য লেক আইল অফ ইনিস্ক্ৰি ইয়াৰ এইটো ছেকেণ্ড পাৰ্ট হয় ইয়াৰ আগত ফাৰ্ষ্ট পাৰ্টটো দিয়া হৈছিলে তোমালোক নিশ্চয় এইটো চাইছা এই ছেকেণ্ড পাৰ্ট ইয়াতে আমি সমাপ্ত কৰিম থাৰ্ড ইয়াৰ ওপৰত আন এটা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম য'ত টপিকৰ ওপৰত MCQ কুৱেশ্যন এনচাৰ এই বস্তুখিনি আমি আলোচনা কৰিম তো সেইখিনি তোমালোক চাবলৈ পাহৰি নাযাবা আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি লোৱা কিয়নো আমি এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ'বিলাক ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক তোমালৈ সদায় আনি থাকিম থেংক ইউ